ঐতিহাসিক আমাদের শিলঘাট ব্রিজ আমাদের মাননীয় মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা মহাশয় এবং আমাদের কর্মবীর বিধায়ক লক্ষ্মীপুরের মাননীয় বিধায়ক আজি আমাৰ বৰাক নদীৰ শিলঘাটত এটা নতুন দলঙৰ আধাৰশিলা স্থাপন হ'ল। এই দলংটো হৈ গ'লে আমি লক্ষ্মীপুৰ টাউনলৈকেও যাব পাৰিম। বহুত ডাঙৰ এটা কমিউনিকেশ্যন খুলি যাব। ব্ৰিজটোত 87 কোটি টকা অসম চৰকাৰে চেংচন কৰিছে আৰু 2 বছৰৰ ভিতৰত এই ব্ৰিজটো আমি কাম কমপ্লিট কৰিম। মধুৰা ঘাটৰ ওপৰতো একটা ব্ৰিজ হবে। আছে কি কি প্রোগ্রাম আছে ডিসিকে জিজ্ঞাসা করে। আজকের দিনে ঐতিহাসিক আমাদের শিলঘাট ব্রিজ আমাদের মাননীয় মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা মহাশয় এবং আমাদের কর্মবীর বিধায়ক লক্ষ্মীপুরের মাননীয় বিধায়ক আজি আমাৰ বৰাক নদীৰ শিলঘাটত এটা নতুন দলঙৰ আধাৰশিলা স্থাপন হ'ল। এই দলংটো হৈ গ'লে আমি লক্ষ্মীপুৰ টাউনলৈকেও যাব পাৰিম। বহুত ডাঙৰ এটা কমিউনিকেশ্যন খুলি যাব। ব্ৰিজটোত 87 কোটি টকা অসম চৰকাৰে চেংচন কৰিছে আৰু 2 বছৰৰ ভিতৰত এই ব্ৰিজটো আমি কাম কমপ্লিট কৰিম। মধুৰা ঘাটৰ ওপৰতো একটা ব্ৰিজ হবে। আছে কি কি প্রোগ্রাম আছে ডিসিকে জিজ্ঞাসা করে। আজকের দিনে ঐতিহাসিক আমাদের শিলঘাট ব্রিজ আমাদের মাননীয় মুখ্যমন্ত্রী হেমন্ত বিশ্ব শর্মা মহাশয় এবং আমাদের কর্মবীর বিধায়ক লক্ষ্মীপুরের মাননীয় বিধায়ক আজি আমাৰ বৰাক নদীৰ শিলঘাটত এটা নতুন দলঙৰ আধাৰশিলা স্থাপন হ'ল। এই দলংটো হৈ গ'লে আমি লক্ষ্মীপুৰ টাউনলৈকেও যাব পাৰিম। বহুত ডাঙৰ এটা কমিউনিকেশ্যন খুলি যাব। ব্ৰিজটোত 87 কোটি টকা অসম চৰকাৰে চেংচন কৰিছে আৰু 2 বছৰৰ ভিতৰত এই ব্ৰিজটো আমি কাম কমপ্লিট কৰিম। মধুৰা ঘাটৰ ওপৰতো একটা ব্ৰিজ হবে। আছে কি কি প্রোগ্রাম আছে ডিসিকে জিজ্ঞাসা করে। আজি আমাৰ বৰাক নদীৰ শিলঘাটত এটা নতুন দলঙৰ আধাৰশিলা স্থাপন হ'ল। এই দলংটো হৈ গ'লে আমি লক্ষ্মীপুৰ টাউনলৈকেও যাব পাৰিম। বহুত ডাঙৰ এটা কমিউনিকেশ্যন খুলি যাব। ব্ৰিজটোত 87 কোটি টকা অসম চৰকাৰে চেংচন কৰিছে আৰু 2 বছৰৰ ভিতৰত এই ব্ৰিজটো আমি কাম কমপ্লিট কৰিম। মধুৰা ঘাটৰ ওপৰতো একটা ব্ৰিজ হবে। আছে কি কি প্রোগ্রাম আছে ডিসিকে জিজ্ঞাসা করে।